শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইসমূহ জিলাৰ বান পৰিস্থিতিৰ কথা আমি সকলোৱে অৱগত। কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্ন আহিছে যে এই বান সঁচাকৈ ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছিলে নে অন্য কিবা কাৰণ আছিলে। ইয়াত মই নিজেই যিখিনি কথা লক্ষ্য কৰিলোঁ সেইখিনি কথা আপোনালোকক অৱগত কৰিব বিচাৰোঁ। কাৰণ আপোনালোকে হয়তো দেখিছে মই আজিলৈকে শিৱসাগৰ জিলাত উপস্থিত আছিলোঁ আৰু শিৱসাগৰত যিখিনি পৰিস্থিতি মই দেখিলোঁ, বিশেষকৈ বিহুবৰ অঞ্চলৰ য'ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি আপোনালোকে হয়তো গম পাইছে। এই বিহুবৰ অঞ্চলত মই বহু সংখ্যক লোকৰ ঘৰত ডাম্পাৰ দেখিছোঁ, বহু সংখ্যক লোকৰ ঘৰতেই মই পাথৰ ভাঙা মেচিন দেখিছোঁ, ফেক্টৰী দেখিছোঁ আৰু হয়তো মই অনুমান কৰিব পাৰিছোঁ সেইখিনি জেগাত ষ্টোন কোৱাৰিং চলি আছিলে। আৰু শিল বালি ইত্যাদি যিবিলাক খনন কৰা হয় এইখিনি প্ৰায় এই কৰিবৰ কাৰণে বহুখিনি লিগেল ডকুমেণ্টছৰ প্ৰয়োজন হয়। আৰু এতিয়া বিচাৰ কৰিব লাগে যে এই যিবিলাক কোৱাৰিং চলি আছিলে সম্পূৰ্ণৰূপে ইলিগেল আছিলে নে লিগেল আছিলে। আৰু যদি সঁচাকৈ লিগেলে আছিলে গভৰ্ণমেণ্টে কেনেকৈ ক্লিয়াৰেঞ্চসমূহ দিছিলে এইখিনি কৰাত সম্পূৰ্ণ জিঅ'লজিকেল ষ্টাডি, হাইড্ৰলজিকেল ষ্টাডি নিৰপেক্ষভাৱে হৈছিলেনে। আৰু যদি নাই হোৱা এতিয়া আমাৰ যিসকল লোকৰ ক্ষতি হৈছে বেছিভাগেই লোক এই পেচাটোৰ লগত জড়িত নহয় বুলি মই জানো। কিছুসংখ্যক লোক নিশ্চিতভাৱে আছে, কিন্তু এইসকল লোকৰ এটা কুচক্ৰান্তৰ কাৰণত আমাৰ এনভাইৰনমেণ্ট, আমাৰ প্ৰাকৃতিক দুৰ্যোগ এটা হোৱাৰ ঘটনা পৰিলক্ষিত হ'ল নেকি। ইয়াৰ এটা নিৰ্দিষ্ট আৰু নিৰপেক্ষ তদন্ত লাগে। এটা থাৰ্ড পাৰ্টিৰ পৰা এটা সম্পূৰ্ণ নিৰপেক্ষ তদন্ত ইয়াত আমি দাবী কৰিব লাগে। আৰু স্থানীয় বাসিন্দা যিসকল আছে সত্যৰ পথত থিয় দিবলৈ মই আহ্বান জনাইছোঁ। আপোনালোকে এই নিৰপেক্ষ যিটো ইনভেষ্টিগেশ্যন হয় ইয়াৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰক, আপোনালোকে দাবী কৰক আৰু আপোনালোকে সত্যৰ পথত থিয় দিয়ক। কাৰণ আপোনালোকে ইতিমধ্যে দেখিছে আমি প্ৰকৃতিৰ কথা সিমান সক্ৰিয়ভাৱে চিন্তা নকৰোঁ, কিন্তু এটা দুৰ্যোগ হোৱাৰ পিছত আমি সকলোৱে অনুভৱ কৰোঁ যে এনেধৰণৰ সঁচাকৈ যদি কিবা ইলিগেল ঘটনা ঘটি আছিলে তাৰ ফল আমি সকলোৱে একেলগে ভুক্তভোগী হ'বলগীয়া হয়। আৰু যিসকলে ধনী মানুহ, যিসকলে হয়তো এই বেপাৰ কৰি পেলাই বহুখিনি চহকী হৈছিলে তেওঁলোক ইমান ক্ষতিগ্ৰস্ত নহ'ব পাৰে, কাৰণ তেওঁলোকৰ ওচৰত সা সম্পদ আছে, তেওঁলোকৰ ওচৰত টকা পইচা আছে। এই বান পৰিস্থিতিৰ পৰা ওলাই আহি তেওঁলোকে নিৰাপদ হৈ পেলাই থকাৰ তেওঁলোকৰ সুযোগ আছে, কিন্তু হয়তো আমাৰ নিৰীহ যিসমূহ ৰাইজ আছে তেওঁলোকৰ নাই। সেইকাৰণে এই সময়ত ৰাইজে বৰ্তমান সময়ত থিয় দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ কি আছিলে বিবেচনা কৰাটো, ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন দাবী কৰাটো অতি গুৰুত্বপূৰ্ণ। তাৰ লগতে মই যদিও নাজানো নাগালেণ্ডত কিমান অবৈধভাৱে কয়লা খনন চলি আছিলে, ৰেড হোল মাইনিঙে হৈছিলে নে অ'পেন কাষ্ট মাইনিঙে হৈছিলে তাৰ প্ৰতি মই অৱগত নহয়, কিন্তু হয়তো এইখিনি কথাটো কিছুমান তথ্য থাকিব পাৰে। তাৰ কাৰণে আমাক এটা শুদ্ধ ট্ৰান্সপাৰেণ্ট এখন ইনভেষ্টিগেশ্যন লাগে যাৰ ওপৰত আমি বিশ্বাস কৰিব পাৰোঁ। আৰু অনাগত দিনত এইসমূহ জিলাত যিহেতু আমি দেখিছোঁ যে বিগত 40-30 বছৰে কোনোদিনে বান সৃষ্টি হোৱা নাছিলে, এইসমূহ জিলাত অনাগত দিনত আৰু এনেকুৱা কিবা ঘটনা হোৱাৰ সম্ভাৱনা আছে নেকি। তাৰ বাবে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত এটা অতি গুৰু দায়িত্ব আছে যে ভৱিষ্যতৰ কেনেধৰণৰ পৰিস্থিতি হ'ব পাৰে তাৰ বিষয়ে আমাক সকলোকে অৱগত কৰা। কাৰণ নেচাৰেল ডিজাষ্টাৰ বা দুৰ্যোগ হৈ যোৱাৰ পিছত আমি কি কৰিব পাৰোঁ তাতকৈ বেছি গুৰুত্বপূৰ্ণ হয় হোৱাৰ আগতে আমি কেনেধৰণে সাৱধান হ'ব পাৰোঁ। এইখিনি সময় হৈছে যিসকল লোক বানপীড়িত হৈছে তেওঁলোকৰ ওচৰত থিয় দিয়া। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু একেটা সময়তে আমি কৰ্তৃপক্ষসকলক জবাবদিহি কৰাটো সিমানেই গুৰুত্বপূৰ্ণ।